মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ এখন বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত বিষয়টো হৈছে তোমালোকৰ অসমীয়া। এই প্ৰশ্নখন তোমালোকক মই ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ আৰু ইয়াৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিছোঁ। গতিকে তোমালোকে প্ৰশ্নবিলাকো পাই যাবা, লগতে তোমালোকে উত্তৰবিলাকো পাই যাবা। গতিকে তোমালোকে প্ৰশ্নবোৰ এবাৰ চাই তাৰ উত্তৰবিলাক তোমালোকে বহীত এবাৰ কৰি ল'বা। এতিয়া তোমালোকে প্ৰশ্নবোৰ চাই যোৱা। কি প্ৰশ্ন তোমালোকৰ আহিছিলে? প্ৰথম প্ৰশ্ন তোমালোকৰ আহিছিলে কবিজনৰ নাম উল্লেখ কৰি তলৰ যিকোনো এটা কবিতাৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। তোমালোকে কিতাপৰ পৰা চাই ল'বা। কবিতাৰ নাম লিখিব কৈছে। কবিতা তোমাৰ কি দিছে চোৱা। অসম আমাৰ ৰূপহী আৰু কুলি, এই দুটা তোমালোকৰ কবিতা দিয়া হৈছিলে। তোমালোকে যিকোনো ইয়াৰ 8 শাৰী মুখস্থ লিখিব লাগে আৰু কবিজনৰ নামো লিখিব লাগে। গতিকে তোমালোকে কিতাপৰ পৰা চাব পাৰিবা এইটো উত্তৰ। তাৰপিছত এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। তলৰ যিকোনো 5টা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। সৰু প্ৰশ্ন, গতিকে তোমালোকে কেনেকৈ লিখিবা চোৱা। কোন সময়ত কুলি চৰাই আহে? তোমালোকে লিখিবা বহাগ বিহুৰ আগত কুলি চৰাই আহে। গতিকে বহাগ বিহুৰ আগত তোমালোকে কুলি চৰাই আহে এই বুলি লিখিবা। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন তোমালোকক দিয়া হৈছিলে অব্দ মানে কি? অব্দ মানে বছৰ। মনত ৰাখিবা অব্দ মানে হ'ল বছৰ। ইয়াৰ পিছত তোমালোকক দিছে ৰংমনৰ মাক দেউতাক ক'ত থাকে? ৰংমনৰ মাক জালুকবাৰীত আৰু দেউতাকে ডুমডুমাত থাকে, এই বুলি তোমালোকে লিখিবা। ইয়াৰ পিছত দিছে ভাৰতৰ পূৰ্ব দিশত সূৰ্য উঠাৰ দেশ বুলি কোনটো অঞ্চলক বুজোৱা হৈছে? গতিকে তোমালোকে উত্তৰ লিখিবা অসম ৰাজ্যখনক বুজোৱা হৈছে। কাৰণ সৰু প্ৰশ্ন সৰু উত্তৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাবা তোমালোকে। নেক্সট প্ৰশ্ন তোমালোকৰ দিছে ইয়াত 3টা মাছৰ কাহিনী নামৰ সাধুটোত মাছমৰীয়া কেইজনৰ কথা কোনে শুনিলে? মনত ৰাখিবা 3টা মাছৰ কাহিনী নামৰ সাধুটোত মাছমৰীয়া কেইজনৰ কথা অনাগত বিধতাই শুনিলে। তোমালোকে এইদৰে লিখিবা। ইয়াৰ পিছত তোমালোকে চাবা নেক্সট প্ৰশ্ন কি আহিছে। আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল? তোমালোকে লিখিবা আলেকজেণ্ডাৰ গ্ৰীচ দেশৰ ৰজা আছিল। শৰাইঘাটৰ দলং ক'ত আছে? গতিকে তোমালোকে লিখিবা ইয়াৰ উত্তৰ শৰাইঘাটৰ দলং গুৱাহাটীত আছে। ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটোলৈ মন কৰা। কি দিছে? চমুকৈ উত্তৰ লিখা যিকোনো 5টা। ইয়াৰ 5টা লিখিব গৈছে তোমালোকে। সুস্থি বৰ্মন পুত্ৰ দুজনৰ নাম কি আছিল? গতিকে তোমালোকে লিখিবা সুস্থিত বৰ্মনৰ পুত্ৰ দুজনৰ নাম আছিল প্ৰতিষ্ঠিত বৰ্মা আৰু ভাস্কৰ বৰ্মা। ইয়াৰ পিছত তোমালোকক আৰু এটা প্ৰশ্ন দিছে ৰংমনৰ মাক আৰু দেউতাক কি চাকৰি কৰে? ৰংমনৰ মাক আৰু দেউতাই কি চাকৰি কৰে এই দুটা লিখিবলৈ কৈছে। নেক্সট প্ৰশ্নটোৰ উত্তৰ ইয়াৰ পিছত চাবা। ইয়াৰ নেক্সট প্ৰশ্ন তোমালোক কি দিছে চোৱা। কণিকাৰ ওচৰত বহি থকা ভদ্ৰলোকজনৰ বিষয়ে 2টা বাক্য লিখা। লিখিবা তোমালোকে কণিকাৰ ওচৰত বহি থকা ভদ্ৰলোকজনৰ চুলি দাড়িবোৰ পকা আছিল। তেওঁ বৰ দয়ালু আছিল। তেওঁ বৰ দয়ালু আছিল। আৰু তোমালোকে লিখিব পাৰিবা তেওঁ এজন দুখীয়া লোক আছিল। কিন্তু তোমালোকক ইয়াত 2টা বাক্যহে লিখিব কৈছে। তোমালোকে 2টা বাক্য লিখিলেই হ'ব। ইয়াৰ পিছত চাবা তোমালোকে তলৰ শব্দাৰ্থ লিখা যিকোনো 5টা শব্দ অৰ্থ লিখিবলৈ কৈছে। গতিকে মই শব্দ অৰ্থবিলাক লিখি দিছোঁ। দুকল টকা মানে কি? দুয়ো পাৰ উপচি যোৱা। ইয়াৰ পিছত হেঙুলি মানে কি? ৰঙচুৱা। হেলা ৰঙে মানে হৈছে অনাশয়। বিতত মানে হৈছে অস্থিৰ। ভোজ মানে এবিধ কোমল বাকলিৰ গছ। আৰু শোভা মানে সৌন্দৰ্য। এই তোমালোকৰ কেইটা শব্দ আহিছিলে? তোমালোকে ইয়াৰ 5টা লিখিব লাগে। ইয়াত আহিছিলে তোমালোকে 1, 2, 3, 4, 5, 6টা। গতিকে তোমালোকে 6টা আহিছিলে। গতিকে তোমালোকে ইয়াৰ 5টা লিখিলেই হ'ব। ইয়াৰ পিছত তোমালোকৰ বাক্য ৰচনা কৰিবলৈ দিছে। বাক্য ৰচনা কি দিছে চোৱা। যিকোনো 5টা। হিংসা হিংসি, গুজৰি গুমৰি, অহা যোৱা আৰু কিছু জীৱ জন্তু, ঘৰ বাৰী, ঢাপলি মেলা।
মনত ৰাখিবা এইখিনি তোমালোকৰ আছিলে শব্দ এইখিনি শব্দ তোমালোকে বাক্য ৰচনা লিখিব লাগে বাক্য ৰচনাবিলাক চাবা এতিয়া কি ধৰণে লিখা হৈছে ইয়াত তোমালোকে এইদৰে লিখিবা হিংসা হিংসি আমি কাৰোৰ লগত হিংসা হিংসি কৰিব নালাগে গতিকে তোমালোকে হিংসা হিংসি দি তোমালোকে বাক্য ৰচনা কৰিব গতিকে আমি লিখিছোঁ আমি কাৰোৰ লগত হিংসা হিংসি কৰিব নালাগে এইবোৰ লিখিলোঁ গুজৰি গুমৰি মানে কি বাঘৰ পোৱালিটো গুজৰি গুমৰি আছে এইদৰে তোমালোকে লিখিব পাৰিবা অহা যোৱা দি তোমালোকে এটা বাক্য ৰচনা কৰিবা আমি ৰাস্তাৰে অহা যোৱা কৰোঁ ইয়াৰ পিছত তোমালোকে জীৱ জন্তু দি তোমালোকে বাক্য ৰচনা কৰিব গৈছে তোমালোকে লিখিবা জীৱ জন্তুবোৰ পথাৰত ঘাঁহ খাই আছে ঘৰ বাৰী ৰামৰ ঘৰ বাৰী নথকাৰ দৰে অনাই বনাই ঘূৰি ফুৰে এই তোমালোকে লিখিব পাৰিবা ঢাপলি মেলা তেওঁ ইয়াৰ পৰা ঢাপলি মেলিলে ইয়াৰ পিছত তোমালোকে প্ৰথম স্তম্ভত দিয়া শব্দবোৰ অৰ্থ দ্বিতীয় স্তম্ভত শব্দৰ পৰা বিচাৰি উলিয়াই লিখা ইয়াত দিছে তোমালোকৰ প্ৰথম স্তম্ভত কি দিছে চোৱা দুৰ্ভিক্ষ কৃতজ্ঞ আলহী আৰু এফালে তোমালোকক দিয়া আছে মন কৰিবা দিছে জাজ আৰু তোমালোকক দিছে সুপদেশ গতিকে কাৰ লগত মিলিব তোমালোকে এফালেও তোমালোকৰ বাক্যবিলাক দিয়া আছে প্ৰশ্নটো এবাৰ চাই ল'বা এফালে দিছে তোমালোকৰ কি ঘৰলৈ অহা আদৰণীয় লোক পানীত উপঙি থকা ঘাঁহ বন ভাল পৰামৰ্শ আৰু তোমালোকৰ এফালে আছে কি এফালে তোমালোকৰ আছে খোৱা বস্তু পাবলৈ নাইকিয়া হোৱা আৰু ওপৰৰ উপকাৰৰ শলাগ লোৱা গতিকে তোমালোকে ইয়াৰ উত্তৰবিলাক মই ইয়াত কৰি দিছোঁ চোৱা তোমালোকে দুৰ্ভিক্ষ মানে কি খোৱা বস্তু পাবলৈ নাইকিয়া হোৱা গতিকে তোমালোকে এই দুৰ্ভিক্ষটো ইয়াৰ লগত মিলাব লাগিব কৃতজ্ঞ দিয়া আছে কৃতজ্ঞটো তোমালোকে লিখিবা উপকাৰৰ লগত শলাগ লোৱা তাৰপিছত দিছে ইয়াত আছে আলহী মানে কি ঘৰলৈ অহা আদৰণীয় লোক জাজ মানে কি পানীত উপঙি থকা ঘাঁহ বন আৰু এইকেইটা আছিলে তোমালোকৰ মিলাবলগীয়া প্ৰশ্ন উত্তৰ ইয়াৰ পিছত তোমালোকক দিছে 7 নম্বৰ প্ৰশ্নটো চোৱা বৰুণ ছত্ৰৰ বিশেষত্ববোৰ কি আছিল তোমালোকে লিখিবা বৰুণ ছত্ৰৰ বিশেষত্ববোৰ হ'ল ছাতিটো মেলিলে সহস্ৰ চন্দ্ৰৰ পোহৰ শোভা কৰিছিল আৰু সেইটো জুয়ে পুৰিব নোৱাৰিছিল আৰু পানীটো নিতিতিছিল আৰু ধূলিটো লেতেৰা নহৈছিল বৰুণ ছত্ৰৰ এইটো তোমালোকৰ বিশেষত্ব আছিলে গতিকে তোমালোকে এইটো লিখিবা ইয়াৰ পিছত তোমালোকে চাবা ৰজা পুৰুৰ বিষয়ে 3টা বাক্য লিখা এইটো তোমালোকৰ কমন প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে তোমালোকে লিখিবা 1 নম্বৰ প্ৰশ্নলৈ 1 নম্বৰটো লিখিবা তোমালোকে তেওঁ এগৰাকী সাহসী যোদ্ধা আছিল তেওঁ এগৰাকী স্বদেশপ্ৰেমী লোক আছিল তেওঁ যিকোনো পৰিস্থিতিতে নিজৰ আত্মমৰ্যাদা এৰি দিব বিচৰা বিধৰ লোক নাছিল এইদৰে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে কি প্ৰশ্ন আহিছে চাওঁ আমি কণিকাৰ ঘৰত কোন কোন থাকে উত্তৰ লিখিবা ইয়াত কণিকাৰ ঘৰত তাইৰ মাক আৰু ভায়েক থাকে মনত ৰাখিবা কণিকাৰ ঘৰত তেওঁৰ মাক থাকে আৰু তেওঁৰ ভায়েক থাকে এই কথাষাৰ লিখিলে হৈ যাব ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নটো চোৱা তলৰ শব্দবোৰৰ পৰা জুৰীয়া শব্দ গঠন কৰা নিয়ম গছ বিপদ ধন বিৰিখ বিত আপদ কানুন এইবিলাক তোমালোকে মিলাব লাগে নিয়মটো কাৰ লগত মিলিব এই কানুনৰ লগত মিলিব গতিকে নিয়ম কানুন গছ বিৰিখ গছটো বিৰিখৰ লগত মিলিব গছ বিৰিখ বিপদ আপদ বিপদ হ'লে আপদ হ'ব ধন বিত গতিকে তোমালোকে এইখিনি কথা মিলাই লিখিব লাগে মই গতিকে উত্তৰখিনি ইয়াত কৰাই দিলোঁ তাৰপিছত তোমালোকৰ আহিছে লিংগ পৰিৱৰ্তন কৰা এইবিলাক প্ৰায় আহি থাকে ইয়াত দিছে শিক্ষক তাৱৈ দমৰা আৰু মামা দিছে গতিকে তোমালোকে শিক্ষকটো শিক্ষয়িত্ৰী লিখিবা তাৱৈটো আমৈ লিখিবা দমৰাটো চেউৰী লিখিবা আৰু মামাটো মামী লিখিবা এইদৰে তোমালোকে লিংগ পৰিৱৰ্তন কৰিবা ইয়াৰ পিছত তোমালোকে 12 নম্বৰ প্ৰশ্নটোলৈ মন কৰা কি দিছে তলৰ পদকেইটা বিশেষ্যৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰা কি শব্দ দিছে তোমালোকে চাই লওঁ এতিয়া চাওঁ আমি কি আছে বন্ধু নতুন বিশাল আৰু উদাৰ গতিকে তোমালোকে বন্ধু থাকিলে বন্ধুত্ব লিখিবা নতুন থাকিলে নতুনত্ব বিশাল থাকিলে বিশালতা আৰু উদাৰ থাকিলে উদাৰতা ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰ প্ৰশ্ন কি দিছে চোৱা তলৰ যিকোনো দুটাৰ সূত্ৰ লিখি উদাহৰণ দিয়া এইবিলাক তোমালোকৰ ব্যাকৰণ হয় গতিকে ব্যাকৰণ ভালদৰে চাই ল'বা ইয়াৰ পিছত দিছে সমাৰ্থক শব্দ কাক বোলে জুৰীয়া শব্দ কাক বোলে আৰু ক্ৰিয়াপদ কাক বোলে গতিকে মই প্ৰথমতে লিখা দিছোঁ
সমাৰ্থক শব্দ কাক বোলে? কোনো এটা শব্দৰ সৈতে একে অৰ্থ প্ৰকাশ কৰিলে তাকে আমি সমাৰ্থক শব্দ বোলো। যেনে সূৰ্যটোক আমি কি বুলি কওঁ? সূৰ্যটো আমি সূৰ্য বুলিও কওঁ আৰু বেলি বুলি কওঁ। গতিকে তোমালোকে সূৰ্যও লিখিব পাৰিবা, বেলিও লিখিব পাৰিবা। এইটোকে সমাৰ্থক শব্দ বুলি কয়। ইয়াৰ পিছত তোমালোকে চাবা ক্ৰিয়াপদ। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে। যেনে তাই বল খেলি আছে, তেওঁ কাম এটা কৰি আছে। কি কাম কৰিছে? বল খেলা কামটো হৈছে। গতিকে এইটো এটা তোমালোকৰ বাক্য লিখি দিবা, এইটো উত্তৰ তোমালোকৰ হৈ যাব। ইয়াৰ পিছত জুৰীয়া শব্দ চাবা তোমালোকে। দুটা অৰ্থপূৰ্ণ শব্দ লগ লগাই যেতিয়া এটা শব্দ গঠন কৰা হয় তাকে জুৰীয়া শব্দ বোলে। যেনে তোমালোকে লিখিবা কাম বন। এইটো কাম আৰু বন এই দুটা শব্দ হয়, এই দুটা লগ লগাই এটা শব্দ গঠন কৰা হৈছে। গতিকে এইটো কাম বন, এইটো জুৰীয়া শব্দ বুলি কয়, কাম বন। ইয়াৰ পিছত নেক্সট আমি চাওঁ কি দি আছে। শব্দৰ পাৰ্থক্য লিখা। ক'ত, ক'ত, ম আৰু মহ। গতিকে ক'ত মানে কি তোমালোকে পাৰ্থক্য লিখিব আছে। ল'ৰাটোৱে চিকিৎসা কৰোঁতে কত টকা ভাঙিছে ঠিক নাই। মানে কত টকা মানে বহুত টকা ভাঙিছে, কিমান টকা ভাঙিছে ঠিক নাই, মানে বহুত বুজাইছে। গতিকে তোমালোকে এই ক'তটো লিখিব পাৰিবা। আৰু এটা ক'ত দিছে তোমালোকৰ, দুটা ক'ত দিছে। এটা ক'ত মানে মানুহজনৰ ঘৰ ক'ত, মানে কোনখিনিতে আছে সেই কথাষাৰ বুজাইছে। ইয়াত আছে মহ দিছে। এটা মহ হৈছে তোমালোকৰ যিটো ঘৰত থাকে, সাধাৰণতে কামোৰে। মহে কামুৰিলে মেলেৰিয়া হ'ব পাৰে। গতিকে সেই মহৰ কথা কৈছে, যিটো মহে কামুৰিলে মেলেৰিয়া ৰোগ হ'ব পাৰে। আৰু এটা মহ দিছে কি, মহৰ দৈ খাবলৈ বৰ সোৱাদ। গতিকে এইটো চাৰিঠেঙীয়া মহ। ইয়াৰ পিছত তোমাৰ আছে মোমায়েকৰ ঘৰলৈ যোৱাৰ বাবে তুমি দুদিন নিকেতনলৈ আহিব নোৱাৰিলা। তাৰ বাবে ছুটি বিচাৰি প্ৰধান প্ৰধান আচাৰ্যলৈ এখন আবেদন লিখা। গতিকে তাৰ বাবে ইয়াত দুটা হৈ আছে, গতিকে এটা কাটি দিছোঁ মই। দুবাৰ লিখা হৈ গ'ল, তাৰ বাবেতো কাটি দিছোঁ। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা, ইয়াৰ উত্তৰ মই কিদৰে কৰি দিছোঁ তোমালোকক। এইটো এখন ভালদৰে চাবা। তোমালোকে লিখিবা ইয়াত প্ৰতি মাননীয়। যদি তোমালোকৰ নিকেতনত যদি তোমালোকৰ প্ৰধান শিক্ষক আছে তেতিয়া তোমালোকে মাননীয় লিখিবা, আৰু যদি তোমালোকৰ প্ৰধান শিক্ষয়িত্ৰী আছে তেতিয়া মাননীয়া লিখিবা। প্ৰধান আচাৰ্য লিখিব পাৰা, নতুবা তোমালোকে প্ৰধান আচাৰ্যা। যদি তোমালোকৰ আচাৰ্য আছে আচাৰ্যা লিখিবা, যদি প্ৰধান আচাৰ্য আছে তেনে তোমালোকে এইটোৱে লিখিবা, এইটো নিলিখিবা। শংকৰদেৱ শিশু নিকেতন, শংকৰদেৱ শিশু নিকেতন স্কুলখনৰ নাম। এতিয়া তোমালোকে চোৱা, ইয়াত দিছে শ্ৰেণী আচাৰ্য, শ্ৰেণী লিখিছোঁ মই। শ্ৰেণী আচাৰ্যৰ জৰিয়তে, মানে তোমালোকৰ প্ৰধান আচাৰ্য প্ৰথম শ্ৰেণী আচাৰ্যত নোসোমায়, গতিকে শ্ৰেণী আচাৰ্যৰ জৰিয়তে তুমি কাক প্ৰধান আচাৰ্যলৈ তুমি দৰখাস্ত এখন দিছা বুজাব। ইয়াৰ পিছত তোমালোকে লিখিবা বিষয়। নিকেতনলৈ উপস্থিত থাকিব নোৱাৰাৰ বাবে ছুটি বিচাৰি আবেদন। এতিয়া চাওঁ, মহাশয় লিখিবা, আৰু যদি তোমালোকৰ আচাৰ্য আছে তেনে মহাশয়া লিখিবা। সাদৰ প্ৰণাম ল'ব। ইয়াৰ পিছত তোমালোকে লিখিবা অধীনৰ বিনীত নিবেদন। এই যে মই যোৱা ইংৰাজী 14/1/2024 তাৰিখৰ পৰা 15/1/2024 তাৰিখলৈকে মই মোৰ মামা ঘৰলৈ যোৱাৰ বাবে মই নিকেতনত উপস্থিত থাকিব নোৱাৰিলোঁ। গতিকে মহোদয়ে মোক উক্ত দিন কেইটা ৰেহাই দিয়ে যেন, এই মোৰ মহোদয়ৰ ওচৰত জনাবলগীয়া সৰল প্ৰাৰ্থনা। তাৰপিছত তোমালোকে লিখিবা ইয়াত ইতি আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী লিখিবা। যদি ছাত্ৰী হয় ছাত্ৰী লিখিবা, আৰু তোমালোকৰ ইয়াত নামটো লিখিবা। নামটো লিখাৰ পিছত আৰু কি লিখিব লাগিব তোমালোকে চোৱা। ইয়াত তোমালোকে লিখিবা শ্ৰেণী কোন শ্ৰেণীত তুমি পঢ়া, মানে পঞ্চম শ্ৰেণীত পঢ়িছা। গতিকে মই পঞ্চম শ্ৰেণীৰ কাৰণে লিখিছোঁ। আৰু এইটো ৰোল নম্বৰ তোমালোকে লিখিবা, নিজৰ ৰোল নম্বৰ। আৰু তোমালোকে ইয়াত লিখিবা অভিভাৱকৰ চহী। ইয়াত তোমালোকৰ দেউতাকৰ চহী থাকিব। গতিকে তোমালোকে দেউতাকৰ চহীটো মাৰিব নালাগে, কাৰণ তুমিতো পৰীক্ষাত থাকিবা। আৰু ইয়াত তোমালোকে লিখিবা তলৰ যিকোনো, এইটো হৈ গ'ল, ইয়াৰ ইমানখিনি উত্তৰ হৈ গ'ল। ইয়াৰ পিছত তোমালোকে লিখিবা তলৰ যিকোনো বিষয়ৰ ওপৰত এখন ৰচনা লিখা। তোমাৰ বিদ্যালয়, মহাত্মা গান্ধী আৰু এটি ভ্ৰমণ কাহিনী। গতিকে এইখিনি মই তোমালোকক লিখাই দিয়া নাই, কাৰণ এইখিনি লিখাই দিলে বহুত দীঘল হৈ যাব ভিডিঅ'টো। মই নেক্সট ভিডিঅ'ত যদি তোমালোকৰ প্ৰয়োজন পৰে বা তোমালোকক যদি লাগে মই লিখাই দিব চেষ্টা কৰিম। ইয়াৰ পিছত তোমালোকৰ 17 নম্বৰ প্ৰশ্ন দিছে চুটলিপি। এইখিনি তোমালোকৰ স্কুলৰ পৰাই ল'ব, আৰু পাঠ পঢ়া এইখিনি তোমালোকৰ স্কুলতেই লোৱা হ'ব। গতিকে এইখিনি প্ৰশ্নৰ উত্তৰ কৰি তোমালোকক আচাৰ্যই তোমালোকক এইখিনি ল'ব। গতিকে আজি মই তোমালোকক ইমান দিন দেখুৱাই দিলোঁ। আৰু যদি তোমালোকে এই প্ৰশ্নখন এবাৰ ভালকৈ চাই যোৱা, তো তোমালোকে নেক্সট 2024 বৰ্ষত যি তোমালোকৰ বছৰীয়া পৰীক্ষা হ'ব তাত তোমালোকে ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা, বা কিদৰে প্ৰশ্ন পেপাৰবিলাক তোমালোকৰ আহে তোমালোকে সেই কথা গম পাবা। সেইবাবে মই তোমালোকক এখন প্ৰশ্ন পেপাৰ কৰাই দিলোঁ। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা,
শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মই তোমালোকক ইমানটো এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।